আজি হৈছে নৱেম্বৰ 10 তাৰিখ। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে শেষলৈকে চাওক। প্ৰথমটো খবৰ হৈছে আজিৰ পৰা আৰম্ভ হ'ল। আপোনালোকে গমে পাই যে হয় দাইল, চেনি, নিমখ দিয়া চৰকাৰীভাৱে সেইখিনি ঘোষণা কৰিলে, আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে। আৰু এতিয়া আপোনালোকে এইবাৰৰ পৰা আপোনালোকে চাউলৰ লগতে কি পাব? সুলভ মূল্যত নিমখ, চেনি, দাইল পাব। এইখিনি আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলে আৰু আপোনালোকে 170 টকাতে সকলোখিনি পাব। সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে। এটা নেক্সট খবৰ ফালে আহিছোঁ। নেক্সট খবৰ হৈছে PM কিষাণ। PM কিষাণ 21 নম্বৰ কিস্তি বহুতে কেতিয়া দিব বুলি সুধিছে। সেইখিনি ক্ষেত্ৰত নিৰ্দিষ্ট তাৰিখ এতিয়ালৈ ঘোষণা কৰা হোৱা নাই, কিন্তু আপোনালোকে এই 21 নম্বৰ কিস্তি পোৱাৰ আগে আপোনালোকে কৃষক পঞ্জীয়ন আৰু EKYC কৰি লওক। এইটো বাধ্যতামূলক। যদি আপোনালোকে EKYC নকৰে তেনেহ'লে আগন্তুক সময়ত আপোনালোকে কৃষকৰ কোনো ধৰণৰ সা সুবিধা নাপাব। লগতে আপোনালোকে এই ইনষ্টলমেণ্টো আপোনালোকে 21 নম্বৰ নাপাব আৰু কৃষক পঞ্জীয়নটো কৰাটো অতি বাধ্যতামূলক। আপোনালোকে সেইখিনি কৰি ল'ব। নেক্সট খবৰ হৈছে অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আকৌ জনাইছে, যিহেতু এইকেইদিন আপোনালোকে গমে পাই আছে, আজি যদি অনুষ্ঠান ক'ৰবাত ডিব্ৰুগড়ত কৰিছে, কাইলৈ যোৰহাটত, পৰহিলৈ শিৱসাগৰত, এনেদৰে অনুষ্ঠানবিলাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাজ্যৰ বিভিন্ন সমষ্টিত, বিভিন্ন জিলাত তেনেদৰে কৰি আছে। আৰু তেনেদৰে সেইখিনি ঘোষণা কৰোঁতে বিভিন্ন আঁচনি বা চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি ঘোষণা কৰিছে যে অৰুণোদয় আঁচনি যিসকলে পোৱা নাই আকৌ দিয়াৰ ব্যৱস্থা কৰা হ'ব। হয়, অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত এটা ডাঙৰ সিদ্ধান্ত, এটা বৃহৎ খবৰ যে অৰুণোদয় আঁচনি যিসকলে পোৱা নাই সেইসকলক আকৌ নতুনকৈ ফৰ্ম দিয়া হ'ব আৰু সেইসকলেও পাব। তো এইখিনি ক্ষেত্ৰত কেতিয়ালৈ দিব, কি কৰিব, সেইখিনি কথা কোৱা নাই, কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যিসকলে পাবলৈ আছে সেইখিনি অতি সোনকালে পাব। নেক্সট খবৰ হৈছে, সেইটো এটা বহুত বেছি ভাল খবৰ, অতি শীঘ্ৰেই বৃদ্ধি হ'ব বৃদ্ধ পেঞ্চন। এতিয়া বৃদ্ধ পেঞ্চনৰ ক্ষেত্ৰত আপোনালোকে গম পায় 250 টকাকৈ পায় বৃদ্ধসকলে যি বৃদ্ধ পেঞ্চন পাই আহিছে। তো এতিয়া এই বৃদ্ধ পেঞ্চনৰ ক্ষেত্ৰত অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা নাই যদিও, কিন্তু অতি সোনকালে, অতি কম দিনৰ ভিতৰতে শীঘ্ৰেই কি হ'ব, বৃদ্ধ পেঞ্চন এইখিনি বৃদ্ধি হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। নেক্সট খবৰ হৈছে ৰেচন কাৰ্ড। এতিয়া যদি আপোনালোকৰ ঘৰত চাউলৰ কাৰ্ডখন থাকে, ৰেচন কাৰ্ড থকা পৰিয়ালৰ শিক্ষাৰ্থী নামভৰ্তি বিনামূলীয়া হ'ব। তো সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, যদি ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থকা পৰিয়ালৰ কোনোবা যদি শিক্ষাৰ্থী আছে, তেনেহ'লে কলেজত হওক বা এই নামভৰ্তিৰ ক্ষেত্ৰত সকলোখিনি বিনামূলীয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে অহাবাৰ জিকাই দিয়ক। তো অহাবাৰ জিকাই দিবলৈ কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। অহাবাৰ জিকাই দিব, মিঠাতেলো দি দিম বুলি এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। এতিয়া যিহেতু চাউলো পাই আছে, দাইল, চেনি, নিমখ এনেদৰে দিছে, অহাবাৰ জিকাই দিয়ক, তেনেদৰে অহাবাৰ মিঠাতেলো দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এটা বহুত বেছি ভাল খবৰ, সেইটো হৈছে অৰুণোদয় আঁচনিক লৈ বিহু হওক, পূজা হওক, যি উৎসৱ পাৰ্বণ নহওক, অৰুণোদয় আঁচনিৰ ধনৰ লগত পাব বোনাছ। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইটো এটা ডাঙৰ ঘোষণা কৰিছে। অৰুণোদয় আঁচনি এতিয়া যিসকলে পাই আছে, ধৰি লওক বিহু আহিলে, বিহুত তেওঁলোকৰ বা পূজা আহিলে বা যিকোনো ধৰণৰ উৎসৱ পাৰ্বণ আহিলে, এতিয়া অৰুণোদয় আঁচনিৰ ধনৰ লগতে পাব বোনাছ বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি সেইখিনি জনাইছে। নেক্সট খবৰ হৈছে কংগ্ৰেছৰ সভাপতিয়ে ৰাজনীতি বুজি নাপায়। হয়, সৰু ল'ৰাৰ দৰে কাম কৰি থাকে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। চ' ৰাজনীতি সেইবিলাক থাকেই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি তেনেদৰে ক'লে, অহাকাইলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক উদ্দেশ্যি তেনেদৰে কিবা এটা ক'ব। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি জনাইছে যে কংগ্ৰেছৰ সভাপতিয়ে ৰাজনীতি বুজি নাপায়, সেইবাবে সৰু ল'ৰাৰ দৰে কাম কৰি থাকে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হ'ল সোণাপুৰত জনজাতীয় সংগঠনৰ প্ৰতিবাদ। তেওঁলোকৰ জনজাতিকৰণক লৈ সোণাপুৰত আজি বৃহৎ প্ৰতিবাদ তেনেদৰে কাৰ্যসূচী ৰূপায়ণ কৰিছে। প্ৰতিবাদ তেনেদৰে তেওঁলোকে সেইখিনি কৰিছে। তেওঁলোকৰ যিসমূহ লাগে, সমস্যা আছে, সেইখিনি তেওঁলোকে বিচাৰিছে। সেইখিনি ক্ষেত্ৰত সোণাপুৰত জনজাতীয় সংগঠনৰ বৃহৎ আজি প্ৰতিবাদ। নেক্সট খবৰ হৈছে গেছ কিনিলে। হয়, গেছ কিনিলে আপোনালোকে আপোনালোকৰ একাউণ্টত 250 টকা পাব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, যদি গেছ আপোনালোকে ক্ৰয় কৰে, যোনে নহওক, যাৰ গেছ আছে, যাৰ নামত গেছ আছে, তেওঁলোকৰ একাউণ্টত গেছ যদি কিনে, তেনেহ'লে আপোনালোকৰ একাউণ্টত 250 টকাকৈ পাব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে হেঙেৰাবাৰীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰতিবাদ। তো হেঙেৰাবাৰীত আজি এটা বৃহৎ প্ৰতিবাদ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যিসমূহ জলমিত্ৰ আছে বা তেওঁলোকৰ সেইখিনি যি তেওঁলোকক দিব বুলি কৈছিলে, দিয়া নাই, তেওঁলোকে যিসমূহ সা সুবিধা পোৱা নাই, তেওঁলোকে সেইখিনি কি কৰিছে, হেঙেৰাবাৰীত আজি যি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সেইখিনি তেওঁলোকে লোকসকলে তেনেদৰে প্ৰতিবাদ কৰিছে। নেক্সট খবৰ হৈছে গোৱালপাৰা দহিকটা বনাঞ্চলত উচ্ছেদ সম্পূৰ্ণ। তো সেইখিনি আপোনালোকে গম পাইছে। উচ্ছেদৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে জনাইছে যে
আগন্তুক সময়ত বৰ্তমান সময়ত যি হৈ আছে মুঠতে এই যি উচ্ছেদ চলিয়ে থাকিব এই যি চৰকাৰী ভিত্তিত বেদখল কৰি আছে তেওঁলোকক সেইখিনি বেদখল মুক্ত কৰিব লাগিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে আৰু এই যি গোৱালপাৰা এটা বৃহৎ উচ্ছেদ অভিযান চলি গ'ল গোৱালপাৰা দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান সেইখিনি সম্পূৰ্ণ হৈছে নেক্সট খবৰ হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অসমীয়া চিনেমা যি পাইৰেচি কৰিছে সন্দৰ্ভত সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে এইটো কৰিব নালাগে আৰু এইটো কৰাটো এটা দুখী আইনমতে সেইটো তেওঁলোকে সেইখিনি জগৰীয়া কাম কৰিছে আৰু এইখিনি ক্ষেত্ৰত যদি কোনোবাই গম পায় সেইখিনি ওচৰ আৰক্ষী থানাত খবৰ দিব কৈছে মুঠৰ ওপৰত ৰেহাই দিয়া নহ'ব এনেকুৱা ধৰণৰ কাম কৰিলে অসমীয়া চিনেমা পাইৰেচি কৰাৰ ক্ষেত্ৰত আৰু এইখিনি যিহেতু এতিয়া সঘনাই ৰৈ বিনালে ক্ষেত্ৰত হৈ আছে সেইখিনি আপোনালোকে গম পাইছে তো সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি আজি জনাইছে নেক্সট খবৰ হৈছে চৰাইদেউত চাউলুং চুকাফাৰ নামত বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি জনাইছে আৰু সেইখিনিলৈ সদৌ চৰাইদেউবাসীয়ে আদৰণি জনাইছে যে চৰাইদেউত চাউলুং চুকাফাৰ নামত বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব নেক্সট খবৰ হৈছে গৌৰৱ গগৈ ৰাজনীতি বুজিবলৈ মুখ্যমন্ত্ৰীক সময় লাগিব তো হয় মই কৈছিলে আগৰ পইণ্টত যে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যদি কিবা এটা কয় আকৌ গৌৰৱ গগৈ ডাঙৰীয়া আকৌ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'ব এতিয়া এই যি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে সেইখিনি কৈছিলে গৌৰৱ গগৈ ডাঙৰীয়াৰ ৰাজনীতি বুজিবলৈ মুখ্যমন্ত্ৰী সময় লাগিব সেই বুলি কৈছে দেৱব্ৰত শইকীয়াই নেক্সট খবৰ হৈছে মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইকেইদিন আপোনালোকে একেলেঠাৰে গমে পায় আজি যদি এইটো সমষ্টিত কাইলৈ সেইটো সমষ্টিত তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি 10,000 টকা চেক বিতৰণ কৰি আছে সো এইখিনিয়ে আজি আপোনালোকক জনালো খবৰ আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ' সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই